কাতি বিহু বা কঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু আৰু বহাগ বিহু বা ৰঙালী বিহু। সাধাৰণতে মাঘ বিহু বা ভোগালী বিহুত আমি শস্য চপোৱাৰ পিছত তাৰ আনন্দত আমি যি ভোজ ভাত খাওঁ, পিঠা পনা খাওঁ, চিৰা দৈ খাওঁ, সেই এটা আনন্দ বেলেগ। আৰু কাতি বিহুত আমি আমাৰ শস্য উৎপাদন অধিক হওক সেই কল্পনা কৰোঁ, সেই আশা কৰি ভগৱানৰ ওচৰত আমি চাকি জ্বলাওঁ, তুলসী তলত চাকি জ্বলাওঁ আৰু পথাৰলৈ গৈ আমি পথাৰত চাকি জ্বলাওঁ, আকাশ বন্তি জ্বলাওঁ। আৰু তাৰো বিজ্ঞানসন্মত এটা কথা আছে যে পথাৰত আমি সেইখিনি সময়ত চাকি কিয় জ্বলাওঁ। সেইখিনি সময়ত কাতি মাহত যেতিয়া ধানত গাখীৰ হ'বলৈ আৰম্ভ কৰে, গাখীৰ সদৃশ ৰস সৃষ্টি হয় আৰু সেই ৰস গাখীৰ সদৃশ ৰসৰ পৰা পিছত চাউলৰ সৃষ্টি হয়। আৰু গাখীৰ সদৃশ ৰস সৃষ্টি হোৱাৰ লগে লগে আমাৰ শৰীৰ অন্যান্য কীট পতংগই সেইবোৰ খাবলৈ আৰম্ভ কৰে। আৰু সেইবোৰ খাবলৈ আৰম্ভ কৰাৰ লগে লগে আমাৰ সেইবোৰ ধান যেতিয়া কাটিবৰ সময় হয়, ধানবোৰত চাউল নাথাকে, পতা নহয়। আৰু এই চাউল সুৰক্ষিত কৰিবৰ কাৰণে, এই ধান সুৰক্ষিত কৰিবৰ কাৰণে আমি তাত চাকি জ্বলাওঁ। আৰু চাকিৰ পোহৰত খৰাং হয়, জাৰত হেঁতুৱা লগা অৱস্থাত মানুহে জীৱন ধাৰণ কৰিবলগীয়া হয়। খেতি বাতি কৰাৰ যি আমাৰ পৰিৱেশ, সেই পৰিৱেশ নোহোৱা হৈ আহি থাকে। আৰু চ'ত পঢ়াৰ লগে লগে যেতিয়া বসন্তকাল আহিবলৈ ধৰে, গছৰ পাত লাগিবলৈ আৰম্ভ কৰে, নতুন গছৰ পাত, কুঁহি পাত লাগিবলৈ আৰম্ভ কৰে, ফুল ফুলিবলৈ আৰম্ভ কৰে, বৰষুণ পৰিবলৈ আৰম্ভ কৰে। বৰষুণ পৰাৰ লগে লগে মাটি জীপাল হয় আৰু মাটি জীপাল হোৱাৰ লগে লগে আকৌ আমাৰ আশাৰ বতৰা কঢ়িয়াই আনে। কি আশাৰ বতৰা কঢ়িয়াই আনে? যে আমাৰ পথাৰত আকৌ হাল মাৰিবৰ হ'ল।